Hello everyone, welcome to Study for Change channel স্বাগতম জানাইছো। আজিৰ এই ভিডিঅ'টোত টপ 250 MCQsৰ লুচেন জিকেৰ এইটো পাৰ্ট নম্বৰ 3 আলোচনা কৰিম। এই কোৱেশ্যনবোৰ আহি থকা গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব, সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি আপোনালোকে আগৰ পাৰ্ট দুটা চাব বিচাৰে, প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে জেপি চেণ্ডাৰ্ছ ৱাজ কিল্ড ইন হুইচ চিটি? জেপি চেণ্ডাৰক কোনখন চহৰত হত্যা কৰা হৈছিল? অপশ্যন এটি আছে লাহোৰ, এলাহাবাদ, বম্বে, অমৃতসৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ লাহোৰ। লাহোৰত জেপি চেণ্ডাৰছক হত্যা কৰা হৈছিল। 1928 চনত যেতিয়া চাইমন কমিশ্যন ভাৰতত আহিছিলে, তেতিয়া লালা ৰাজপথ ৰায়ে প্ৰটেষ্ট কৰিছিলে। লালা ৰাজপথ ৰায়ে প্ৰটেষ্ট কৰাৰ কাৰণে জেপি চেণ্ডাৰ্ছে তেখেতক মৰিয়াই হত্যা কৰিছিল। এই কুৱেশ্যনটো পৰীক্ষাত আহে যে জেপি চেণ্ডাৰ্ছে কাক হত্যা কৰিছিলে, তেতিয়া মনত ৰাখিব লালা ৰাজপথ ৰায়ক। লালা ৰাজপথ ৰায়ক হত্যা কৰাৰ প্ৰতিশোধ ল'বলৈ 1928 চনতে ভগত সিং আৰু সুখদেৱে জেপি চেণ্ডাৰ্ছক হত্যা কৰিছিল লাহোৰত। এই পইণ্টটো মনত ৰাখিব, চাইমন কমিশ্যন 1928 চনত ভাৰতত আহিছিলে। নেক্সট কুৱেশ্যন, হু ছেক্ৰিফাইড হিজ লাইফ ফাৰ্ষ্টলি ইন 1857 ৰিভল্ট? 1857 চনৰ বিদ্ৰোহত প্ৰথমে কোনে নিজৰ জীৱন ত্যাগ কৰিছিল? অপশ্যন এটি আছে লিকায়ত আলী, বাহাদুৰ শ্বাহ জাফৰ, ৰাণী লক্ষ্মীবাই, ওপৰৰ এটা নহয়। এই 1857 চনৰ ৰিভল্টটো বেংগলৰ বেৰাকপুৰৰ পৰা ষ্টাৰ্ট হৈছিলে। এই চিপাহী বিদ্ৰোহটো মংগল পাণ্ডে আৰম্ভ কৰিছিলে। আৰু মংগল পাণ্ডে হৈছে 1857 চনৰ চিপাহী বিদ্ৰোহত নিজৰ জীৱন ত্যাগ কৰা প্ৰথমজন ব্যক্তি। চ' ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ 4, ওপৰৰ এটাও নহয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল গভৰ্ণৰ অফ ইণ্ডিয়া? কোন প্ৰথম মহিলা ৰাজ্যপাল আছিল ভাৰতৰ? অপশ্যন এটি আছে এনি বেচাণ্ট, মীৰা কুমাৰী, সুচেতা কৃপালানী, সৰোজিনী নাইডু। ভাৰত যেতিয়া 1947 চনত স্বাধীন হ'ল, তাৰ পৰা 1949লৈকে সৰোজিনী নাইডু ভাৰতৰ প্ৰথম মহিলা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিলে। আৰু সৰোজিনী নাইডু আছিলে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল। সৰোজিনী নাইডুক ভাৰতৰ নাইটিংগেল অফ ইণ্ডিয়া বুলি জনা যায়। পৰীক্ষাত কুৱেশ্যনটো এনেকৈ আহে যে নাইটিংগেল অফ ইণ্ডিয়া কাক বুলি জনা যায়, তেতিয়া শুদ্ধ আনচাৰ দিব সৰোজিনী নাইডু। লগতে মনত ৰাখিব লণ্ডনত হোৱা ঘূৰণীয়া মেজমেল 3টাত 1931 চনত ছেকেণ্ড ৰাউণ্ড টেবুলত দ্বিতীয় ঘূৰণীয়া মেজমেলত সৰোজিনী নাইডুৱে পাৰ্টিচিপেট কৰিছিলে। আৰু এই ছেকেণ্ড ৰাউণ্ড টেবুলতে মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ হৈ পাৰ্টিচিপেট কৰিছিলে। প্ৰথম ঘূৰণীয়া মেজমেলটো হৈছিলে 1930 চন, দ্বিতীয়টো হৈছিলে 1931 আৰু তৃতীয়টো হৈছিলে 1932। এই পইণ্টকেইটা মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ফিমেল ইণ্ডিয়ান হু ছাবমিটেড মাউণ্ট এভাৰেষ্ট টুৱাইছ? মাউণ্ট এভাৰেষ্টত দুবাৰ উঠা প্ৰথম মহিলা ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ অপশ্যন লাগিব শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি সন্তোষ যাদৱ। সন্তোষ যাদৱ হৈছে মাউণ্ট এভাৰেষ্টত দুবাৰ উঠা প্ৰথম ভাৰতীয় মহিলা। মাউণ্ট এভাৰেষ্টত সৰ্বোচ্চবাৰ উঠা ব্যক্তিজন হৈছে কামিৰীতা শ্বেৰপা। তেখেত নেপালৰ পৰা বিলং কৰে। কামিৰীতা শ্বেৰপাই 27 বাৰ এতিয়ালৈকে মাউণ্ট এভাৰেষ্টত উঠিছে। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড ব্ৰহ্ম সমাজ? কোনে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এটি আছে স্বামী দয়ানন্দ সৰস্বতী, মদন মোহন মালৱিয়া, ৰাজা ৰামমোহন ৰায়, স্বামী বিবেকানন্দ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ 3 ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজটো গঠন কৰিছিলে। ইয়াৰ লগতে পৰীক্ষাত আৰু এটা কুৱেশ্যন সোধে যে ব্ৰাহ্ম সমাজ ৰাজা ৰামমোহন ৰায়ে কিমান চনত গঠন কৰিছিলে? ইয়াৰ আনচাৰটো হ'ব 1828 খ্ৰীষ্টাব্দত কলকাতাত ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজটো গঠন কৰিছিলে। নেক্সট কুৱেশ্যন, হু ছেইড বেক টু দ্য বেদাছ? কোনে কৈছিল বেদলৈ ঘূৰি যাওক? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ 1 স্বামী দয়ানন্দ সৰস্বতী। তেখেতে কৈছিলে বেক টু দ্য বেদাছ, বেদলৈ ঘূৰি যাওক। স্বামী দয়ানন্দ সৰস্বতীয়ে আৰু এটা সমাজ গঠন কৰিছিলে, সেইটো হৈছে আৰ্য সমাজ। এই আৰ্য সমাজটো 1875 চন খ্ৰীষ্টাব্দত দয়ানন্দ সৰস্বতীয়ে প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰিয়েল নেম অফ স্বামী দয়ানন্দ সৰস্বতী? স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি বা আচল নাম কি? অপশ্যন এটি আছে কৰুণা শংকৰ, আজাদ ধৰ, বিদ্যাধৰ নাথ, মূল শংকৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ 4 মূল শংকৰ। মূল শংকৰ আছিলে স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম বা আচল নাম, আৰু তেখেতেই আৰ্য সমাজটো গঠন কৰিছিলে। নেক্সট কুৱেশ্যন,
When was Vasco da Gama came to India? কেতিয়া ভাস্কো দা গামা ভাৰতত আহিছিলে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ 2 1498 এডিত সাগৰীয় পথেদি আহি কেৰেলাৰ কোজিকোডিত আহি উপস্থিত হৈছিল। ভাস্কো দা গামাই হৈছে প্ৰথম ইউৰোপীয়ান ব্যক্তি যিজনে সাগৰীয় পথেদি আহি কেৰেলাৰ কোজিকোডিত উপস্থিত হৈছিল আৰু তাৰপিছত মছলাৰ বেপাৰ কৰিছিল ইয়াতে। আৰু এটা পইণ্ট মনত ৰাখিব, কেৰেলাক স্পাইচেছ চিটি অফ ইণ্ডিয়া বুলি জনা যায়, মছলাৰ চহৰ বুলি কেৰেলাক জনা যায়। নেক্সট কুৱেশ্যন, When East India Company had come to India? East India Company কেতিয়া ভাৰতত আহিছিল? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ 4 1600 AD। 1600 ADত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত আহিছিলে। ইষ্ট ইণ্ডিয়া কোম্পানীটো ভাৰতত আহিছিলে এটা শ্বিপেৰে আৰু তাৰ নাম আছিলে ৰেড ড্ৰেগন। ড্ৰেগন আছিলে শ্বিপটোৰ নাম। এই কুৱেশ্যনটো বহুতবাৰ পৰীক্ষাত সুধিছে, ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত অহা জাহাজটো বা শ্বিপটোৰ নাম কি আছিলে? তেতিয়া এনচাৰ হ'ব ৰেড ড্ৰেগন। আৰু ইষ্ট ইণ্ডিয়া কোম্পানী 1600 ADত বেপাৰ কৰিবলৈ ভাৰতত আহিছিলে। নেক্সট কুৱেশ্যন, গুৰু নানক দেৱ ৱাজ বৰ্ণ ইন হুইচ প্লেচ? গুৰু নানক দেৱৰ জন্ম ক'ত হৈছিল? অপশ্যন দিয়া আছে কাটাৰপুৰ, পাটলিপুত্ৰ, নানকানা চাহিব, লুম্বিনী। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ 3 নানকানা চাহিব। নানকানা চাহিবত গুৰু নানক দেৱৰ জন্ম হৈছিল আৰু এই নানকানা চাহিব ঠাইটো পাকিস্তানত আছে। আৰু এই লুম্বিনীত গৌতম বুদ্ধৰ জন্ম হৈছিল, নেপালত আছে। নেক্সট কুৱেশ্যন, হু হেজ গিভেন দ্য কনচেপ্ট অফ খালছা? খালছাৰ ধাৰণা কোনে দিছিল? অপশ্যন দিয়া আছে গুৰু অংগদ দেৱ, গুৰু নানক দেৱ, গুৰু ৰামদাস, গুৰু গোবিন্দ সিং। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ 4 গুৰু গোবিন্দ সিং। গুৰু গোবিন্দ সিঙে খালছাৰ ধাৰণাটো দিছিলে। গুৰু গোবিন্দ সিং হৈছে লাষ্ট গুৰু শিখসকলৰ আৰু তেখেত হৈছে 10th শিখ গুৰু। শেষৰজন গুৰু হৈছে শিখসকলৰ গুৰু গোবিন্দ সিং আৰু তেখেতেই খালছাৰ ধাৰণাটো দিছিলে। নেক্সট কুৱেশ্যন, আকবৰ ৱাজ ইমপ্ৰেছড বাই হুইচ শিখ গুৰু? আকবৰ কোন শিখ গুৰুৰ দ্বাৰা প্ৰভাৱিত হৈছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ 3 গুৰু ৰামদাস। শিখ গুৰু ৰামদাসৰ দ্বাৰা প্ৰভাৱিত হৈ আকবৰে পাঞ্জাৱত মাটি দিছিল, য'ত বৰ্তমান অমৃতসৰ চহৰটো অৱস্থিত। গুৰু ৰামদাস হৈছে 4th গুৰু অফ শিখ। এই কুৱেশ্যনটো বহুত বাঢ়িছে যে আকবৰে কোনজন শিখ গুৰুৰ দ্বাৰা প্ৰভাৱিত হৈ পাঞ্জাৱত মাটি দিছিল? ইয়াৰ এনচাৰটো হ'ব গুৰু ৰামদাস। তেখেত নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ আইৰণ মেন? কাক আইৰণ মেন বা লৌহ মানৱ বুলি জনা যায়? অপশ্যন দিয়া আছে মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল, বাল গংগাধৰ তিলক, লালা লাজপত ৰায়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ 2 চৰ্দাৰ বল্লভভাই পেটেল। তেখেতক আইৰণ মেন অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, বিজয় ঘাট ইন দিল্লী ইজ এছ'চিয়েট উইথ হুম? দিল্লীৰ বিজয় ঘাট কাৰ সৈতে সম্পৰ্কিত হৈ আছে? ইয়াৰ অপশ্যনকেইটাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ 1 লাল বাহাদুৰ শাস্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক বিজয় ঘাট বুলি জনা যায় আৰু মহাত্মা গান্ধীৰ সমাধিস্থলক ৰাজঘাট বুলি জনা যায়। নেক্সট কুৱেশ্যন, হু ৰোড অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰ কোনে লিখিছিল? অপশ্যন দিয়া আছে মেগাস্থেনিছ, বেদব্যাস, মনমোহন সিং, কৌটিল্য। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ 4 কৌটিল্য। কৌটিল্যই অৰ্থশাস্ত্ৰ লিখিছিলে। কৌটিল্যক আন এটা নামে জনা যায়, সেইটো হৈছে চাণক্য। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য পাৰ্মানেণ্ট প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটিউশ্যন এছেম্বলি? কোন স্থায়ী সভাপতি আছিল সংবিধান সভাৰ? ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবৰ কাৰণে কনষ্টিটিউশ্যন এছেম্বলিখন 1946 চনত কনষ্টিটিউশ্যন এছেম্বলিখন গঠন কৰা হৈছিলে। এই সংবিধান সভাৰ স্থায়ী সভাপতি আছিলে অপশ্যন নম্বৰ 4 ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ আছিলে সংবিধান সভাৰ স্থায়ী সভাপতি। ইয়াৰ লগতে আৰু এটা পইণ্ট মনত ৰাখিব, কনষ্টিটিউশ্যন এছেম্বলিৰ টেম্পৰাৰী সভাপতি হৈছে সচিদানন্দ সিনহা। চ' মনত ৰাখিব কনষ্টিটিউশ্যন এছেম্বলিৰ পাৰ্মানেণ্ট প্ৰেচিডেণ্ট হৈছে ৰাজেন্দ্ৰ প্ৰসাদ আৰু টেম্পৰাৰী প্ৰেচিডেণ্ট হৈছে সচিদানন্দ সিনহা। নেক্সট কুৱেশ্যন, হু হেজ গিভেন দ্য কনচেপ্ট অফ প্ৰিফেচ ইন কনষ্টিটিউশ্যন? সংবিধানত প্ৰস্তাৱনাৰ ধাৰণা কোনে দিছিল? অপশ্যনকেইটা দিয়া আছে জৱাহৰলাল নেহৰু, বি আৰ আম্বেদকাৰ, মৌলানা আবুল কালাম আজাদ, ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ 1 জৱাহৰলাল নেহৰু। তেখেত হৈছে সংবিধানত থকা প্ৰস্তাৱনাৰ ধাৰণা দিয়া মানুহজন। ইয়াৰ লগতে মনত ৰাখিব জৱাহৰলাল নেহৰুৱে এখন ইম্পৰ্টেণ্ট কিতাপ লিখিছিলে, সেইখন হৈছে ডিছকভাৰী অফ ইণ্ডিয়া। এই কুৱেশ্যনটো অসম চৰকাৰৰ পৰীক্ষাত বহুতবাৰ আহিছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হোৱেন উই অবজাৰ্ভ ৰেড ক্ৰছ ডে? কেতিয়া ৰেড ক্ৰছ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ 2 8 মে'। 8 মে' তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয়। এই ৰেড ক্ৰছ দিৱসটো হেনৰি ডোনাল্ড তেখেতৰ মেমৰিতে
এই ৰেড ক্ৰছ দিৱসটো উদযাপন কৰা হয় তেখেতে প্ৰথম নোবেল বঁটা লাভ কৰিছিলে 1901 চনত চমত আহিব ৰেড ক্ৰছ দিৱসটো 8 মে তাৰিখে উদযাপন কৰা হয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ ৰাইজিং ছান নিম্নলিখিত কোনখন দেশক উদীয়মান সূৰ্যৰ ভূমি বুলি জনা যায় ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ 2 জাপান জাপানক লেণ্ড অফ ৰাইজিং ছান বুলি জনা যায় লগতে মনত ৰাখিব নৰৱেক লেণ্ড অফ ছানছেট বুলি জনা যায় নেক্সট কুৱেশ্যন ওনাম ইজ দ্য ফেমাছ ফেষ্টিভেল অফ হুইচ ষ্টেট ওনাম কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ অপশ্যন দি আছে অসম উৰিষ্যা অন্ধ্ৰপ্ৰদেশ কেৰালা ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ 4 কেৰালা ওনাম হৈছে কেৰালাৰ বিখ্যাত উৎসৱ নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো আপোনালোকৰ বাবে ইয়াৰ শুদ্ধাঞ্চলটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ অফ ছাউথ ইষ্ট এছিয়া দক্ষিণ পূব এছিয়াৰ আটাইতকৈ দীঘল নদী কোনখন অপশ্যন দি আছে মেকং ব্ৰহ্মপুত্ৰ ৰাইন গংগা আজিৰ এইকেইটা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং